নমস্কাৰ শ্ৰদ্ধা ছাৰবিদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰবিদসকল ইতিমধ্যে যেহেতু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ল আৰু কম দিনৰ ভিতৰতে যেহেতু প্ৰধান শিক্ষকসকলক নিযুক্তি প্ৰদান কৰা হ'ব এতিয়া কথাটো হ'ল এই প্ৰধান শিক্ষকসকলে কি নতুন ক্ষমতা পাবৰ কাৰণে সক্ষম হ'ব বা কি তেওঁলোকে এই কৰিব পাৰিব বা কি তেওঁলোকে কৰিব নোৱাৰিব আজিৰ ভিডিওটোৰ জৰিয়তে এই কথাখিনি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম প্ৰথম কথা হ'ল আমাৰ পোনপ্ৰথমতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যিবিলাক বিদ্যালয়ত 150 জন ছাত্ৰ ছাত্ৰী আছে এই বিদ্যালয়ৰ শিক্ষক সিনিয়ৰ মোষ্ট টিচাৰ জনক কি কৰা হ'ব প্ৰধান শিক্ষক কৰা হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যিবিলাক বিদ্যালয়ত 100 জন পৰ্যন্ত ছাত্ৰ ছাত্ৰী আছে এই বিদ্যালয়ৰ সিনিয়ৰ মোষ্ট টিচাৰ জনক প্ৰধান শিক্ষক কৰা হ'ব আৰু হেহতিয়াকৈ 20 মাৰ্চ তাৰিখে কেবিনেটৰ সিদ্ধান্ত অনুসৰি যিবিলাক বিদ্যালয়ত 50 জন ছাত্ৰ ছাত্ৰী আছে এই বিদ্যালয়ৰ সিনিয়ৰ মোষ্ট টিচাৰ জনক কি কৰা হ'ব প্ৰধান শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হ'ব এতিয়া চাওক আমাৰ বিদ্যালয়ত আমি যদি চাবৰ কাৰণে যাও মাধ্যমিক পৰ্যায়লৈকে তিনি ধৰণৰ বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয় তাৰ পিছত উচ্চ প্ৰাথমিক বিদ্যালয় আৰু মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় এতিয়া আপোনালোকে চাওক যিবিলাক উচ্চ প্ৰাথমিক বিদ্যালয় যাক আমি এমই আৰু এমভি বুলি কওঁ আৰু যিবিলাক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় অৰ্থাৎ নৱম দশম শ্ৰেণী থকা বিদ্যালয় আৰু দ্বাদশ একাদশ পৰ্যন্ত শ্ৰেণী থকা বিদ্যালয় বিলাকৰ দৰমহা দিয়াৰ যিটো ক্ষমতা বা দৰমহাৰ বিলত চহী কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ থাকে কিন্তু আমাৰ প্ৰাথমিক বিদ্যালয়ৰ যিবিলাক এক্টিং হেড টিচাৰ আছিল এতিয়ালৈকে তেওঁলোকৰ কিন্তু সেই ক্ষমতাটো নাই তাৰ পৰিৱৰ্তে তেওঁলোকে কি কৰিব লাগে কেঁচা বিল প্ৰস্তুত কৰি লৈ যাব লাগে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ব্লকত কি কৰা হয় বিল প্ৰস্তুত কৰা হয় আৰু সেই বিলত চহী কোনে কৰে সেই নিৰ্দিষ্ট ব্লকটোৰ ব্লক অফিচাৰজনে বা ডিআই সকলে কৰে এতিয়া চাওক যেতিয়া নতুনকৈ প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰদান কৰা হ'ব প্ৰদান কৰা হোৱাৰ লগে লগে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলেও এই ক্ষমতাটো পাবৰ কাৰণে সক্ষম হ'ব যাক নেকি ডিডিও বুলি কোৱা হয় অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে দুই ধৰণৰ ক্ষমতা পাবৰ কাৰণে সক্ষম হ'ব এটা হৈছে বিত্তীয় ক্ষমতা আৰু আনটো হৈছে প্ৰশাসনিক ক্ষমতা প্ৰশাসনিক ক্ষমতা মানে হৈছে বিদ্যালয়খন কেনেকুৱা ধৰণে শাসন কৰিব শাসন ঠিক নহয় কেনেকুৱা ধৰণে পৰিচালনা কৰিব সেইটো হৈছে প্ৰশাসনিক ক্ষমতা আৰু বিত্তীয় ক্ষমতা মানে হৈছে নিজৰ বিলত নিজে চহী কৰিব পৰা ক্ষমতাটো আৰু নিজৰ বিলত নিজে চহী কৰিব পৰা ক্ষমতাটো অৰ্থাৎ যিজন ব্যক্তিয়ে বিলত চহী কৰিব পাৰে যাৰ চহীৰ জৰিয়তে দৰমহা হয় সেই ব্যক্তিজনক বোলা হয় ডিডিও অৰ্থাৎ ড্ৰয়িং এণ্ড ডিসবাৰ্সিং অফিচাৰ এতিয়াৰ পৰা যিবিলাক বিদ্যালয়ত 50 জন পৰ্যন্ত ছাত্ৰ ছাত্ৰী আছে সেই বিদ্যালয়বিলাকৰ প্ৰধান শিক্ষকসকলক ডিডিও হিচাপে গণ্য কৰা হ'ব অৰ্থাৎ তেওঁলোকৰ বিত্তীয় ক্ষমতাও থাকিব প্ৰশাসনিক ক্ষমতাও থাকিব তেওঁলোকে এতিয়াৰ পৰা কেঁচা বিল প্ৰস্তুত কৰিব নালাগে তেওঁলোকে কি কৰিব লাগিব এই অনলাইনৰ জৰিয়তে ওলোৱা বিলত তেওঁলোকে কি কৰিব পাৰিব নিজে সিগনেচাৰ কৰিব পাৰিব কিন্তু ইয়াৰ আগলৈকে তেওঁলোকৰ বিলত কোনে সিগনেচাৰ কৰিছিল ব্লক এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ বা ডিআই সকলে সিগনেচাৰ কৰিছিল গতিকে ছাৰবাইদেউসকল ভিডিওটো যদি আপোনালোকে গম পালে যে কি প্ৰধান শিক্ষকসকলক এতিয়া ডিডিও বুলি কোৱা হ'ব যেনেকৈ মই এখন হাইস্কুলত কৰ্মৰত আমাৰ হাইস্কুলৰ প্ৰধান শিক্ষকজনক ডিডিও বুলি কোৱা হয় কোনোবা যদি এমই স্কুলত কৰ্মৰত সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনক ডিডিও বুলি কোৱা হয় কোনোবা যদি হায়াৰ সেকেন্ডাৰী স্কুলত কৰ্মৰত তেওঁ সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকজনকো কি বুলি কয় ডিডিও বুলি কোৱা হয় অৰ্থাৎ ডিডিও মানে হৈছে ড্ৰয়িং এণ্ড ডিসবাৰ্সিং অফিচাৰ তেওঁ এই ডিডিও বুলি কোৱা আৰু এলপি স্কুলত এই ডিডিওৰ ব্যৱস্থাটো নাছিল যেতিয়া এপইন্টমেন্ট প্ৰদান কৰা হ'ব ইতিমধ্যে যেটো গাইডলাইন প্ৰস্তুত কৰি থকা হৈছে বা ডিটেইল গাইডলাইনৰ এই এসওপি প্ৰকাশ পাইছে আৰু এটা গাইডলাইন প্ৰকাশ কৰি থকা হৈছে সেই গাইডলাইন প্ৰকাশ হোৱাৰ মানে ঠিক হোৱাৰ পিছত যেটো এপইন্টমেন্ট দিয়া হ'ব তাৰ পিছত এলপি স্কুলৰ প্ৰধান শিক্ষকসকলে নিজকে ডিডিও বুলি ক'ব পাৰিব আৰু এটা ডিডিও হোৱাৰ লগে লগে ডিডিও কোড থাকিব আমাৰ হাইস্কুল বিলাকৰ এটা ডিডিও কোড থাকে হায়াৰ সেকেন্ডাৰী বিলাকৰ ডিডিও কোড থাকে এমই স্কুল বিলাকৰ ডিডিও কোড থাকে যেনেকৈ আমাৰ ফোন নম্বৰ থাকে তেনেকুৱা ধৰণৰ এটা ডিডিও কোড থাকে কিন্তু এলপি স্কুল বিলাকত
প্ৰাথমিক বিদ্যালয়বিলাকত এতিয়ালৈকে তেনেকুৱা ধৰণৰ ডিডিউ কোড নাছিল কিন্তু যেহেতু তেওঁ এজন ডিডিউ হ'ব নিশ্চয় তেজাৰীৰ জৰিয়তে সেই ডিডিউ কোড ক্ৰিয়েট কৰা হ'ব পৰৱৰ্তী পৰ্যায়ত আমি ডিটেইলছ এই কথাখিনি জনাবৰ কাৰণে চেষ্টা কৰিম চৰ্দাৰ ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি যেহেতু যথেষ্ট শিক্ষামূলক ভিডিঅ' প্ৰস্তুত কৰি আহিছো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব লগৰ শিক্ষক বন্ধু বান্ধৱী সকলক চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব লগতে চৰ্দাৰ ছাৰ বাইদেউসকল আপুনি যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো চাইছে ভিডিঅ' ডেসক্ৰিপচনত লিংক আছে লিংকত ক্লিক কৰি আপোনাৰ গ্ৰুপত জয়েন হৈ ললে আমাৰ প্ৰতিটো খবৰ বা প্ৰতিটো নটিফিকেশনৰ খবৰ পোনপটীয়াভাৱে পাবৰ কাৰণে সক্ষম হ'ব ভিডিঅ'টি মই দেখা কৰিছো ধন্যবাদ চৰ্দাৰ ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব